Good evening, guys. Good evening, Jarena, Junjuti, Perna, everyone. Just wait for a few minutes. It's just class ke hoise. Ahi asu ha, pani sani khai lo. Kali kole ke hoisile ebar koi diba. Okay. So Jayapala lake kali hoisile. Now, kisuman question ma kori asu. Answer dibo lage. ঠিক আছে. So basically, Kalika Puran kune likhishile. Kalika Puran was written by whom? Kalika Puran was written by whom? Kalika Puran was written by whom? The first question. ঠিক আছে. আৰু Kalika Puran যেনেকে কি আছিল এখন উপপুৰাণ আছিল। ঠিক আছে। It was a minor Puran. Okay? ঠিক আছে। কিহৰ বিষয়ে লিখা আছিল? Kalika Puranৰ মূল বিষয়বস্তুটো কি আছিল? মেইন সাবজেক্টটো কি আছিল? কি লিখা আছিল তাত? Yes, it was written by Sage Markandeya. Now tell me, Kalika Puranor mul concept to ba bikhoy bostu to ki asile? Ki asile? Okay. Just tell me, Kali 15টা মানুহ asile আজি নাই no? বাৰে বাৰে কলো কালি যে থাকিব লাগে আজি। ঠিক আছে? কাৰণ কেলে নলে মিস হোৱাৰ চান্স থাকিব আজি যদি ইয়া কৰে। Yes, কৌশিক Sage Markandeya দেৱী উপাসনাৰ মূল মন্ত্ৰ মানে কেনেকৈ উপাসনা কৰিব লাগে আৰাধনা কৰিব লাগে সেই বিষয়ে আছিল। ঠিক আছে?
শাক্তপন্থা yes Rocky so anyways let's discuss about Jayapala like Jayapala আমি খতম কৰিছিল ন Jayapala আমি শেষ কৰিছিল right শেষ কৰিছিল নে ঠিক আছে শেষ কৰিছিল নে নাই মানে did we complete the portion of Jayapala কৰিছিল right so he was killed by whom Ramapala of the Pala dynasty of Bengal ঠিক আছে and কি হল যেতিয়া Ramapalai হৰুৱালে ঠিক আছে সেই কথাটো সেই ষ্টৰীটো আমি কোড গম পাও from the Ramacharit মানে the biography of Ramapala কোনে লিখিছিলে by Sandyakara Nandi লিখা Ramapalar যিখন চৰিত জীৱন চৰিত আছিল the biography তাৰ পৰা আমি গম পাও যে সেইখন যুদ্ধত আমাৰ কামৰূপৰ পালা ডাইনেষ্টিৰ ৰুলাৰ জয়পালা বেংগলৰ পালা ডাইনেষ্টিৰ ৰুলাৰ ৰামাপালাৰ হাতত পৰাস্ত হৈছিল Is it clear to everyone কি কোৱা গৈছে বুজি পাইছা এতিয়া কথাটো হৈ গল কি yes Sandyakara Nandi এতিয়া কথাটো হৈ গল কি যে যেতিয়া যেতিয়া ৰামাপালাই আমাৰ কামৰূপৰ ৰজাজনক হৰুৱালে then he did not conquer the territories of Kamrupa kingdom তেওঁ কি কৰা নাছিলে কামৰূপা কিংডমৰ ওকে তেওঁ কি কৰা নাছিলে কামৰূপা কিংডমৰ টেৰিটৰি তেওঁ মোনালিসা ক্লাছত আছা নেকি এক্টিভেশনটো তো হ'ব লাগিছিল মোনালিসা তোমাৰ এক্টিভেশনটো হোৱা নাই নেকি মোনালিসা ঠিক আছে সো কি কোৱা গৈছে যে যেতিয়া তেওঁ ৰামাপালাক যেতিয়া তেওঁ কি কৰিছিলে ৰামাপালাই আমাৰ জয়াপালাক হৰুৱাইছিলে হৰুৱাৰ পাছত তেওঁ গোটেই কামৰূপ সাম্ৰাজ্যখন নিজৰ অন্তৰাধীন কৰা নাছিলে he did not conquer the whole territory of Kamrupa kingdom কিন্তু তেওঁ কি কৰিছিলে তাৰ খলনি অকল যেটো নৰ্থ বেংগল পাৰ্ট আছে যেটো নৰ্থ বেংগলৰ পাৰ্টক লৈ কামৰূপ সাম্ৰাজ্য আৰু গড়া সাম্ৰাজ্যৰ মাজত সদায় যুদ্ধ চলিছিলে সেই পাৰ্টটো তেওঁ কামৰূপ সাম্ৰাজ্যৰ পৰা কাহি লৈ গৈছিলে কোনে লৈছিলে ৰামাপালাই লৈ গৈছিলে and over which he appointed Tingadeva as a ruler তাৰ ওপৰত কি কৰিছিলে সেই অঞ্চলটো মানে বৰ্তমানৰ উত্তৰ বংগৰ সেই অঞ্চলখিনিত ৰুল কৰিবৰ কাৰণে তেওঁ কাক প্লেস কৰিছিলে as a ruler he was Tingadeva তেওঁ কোন আছিলে Tingadeva আছিলে is it clear to everyone ৰবা এই মই মোনালিসাৰ এটো মই ঠিক কৰি লওঁ আগতে এক মিনিট just a minute day एक मिनट दिया Okay, so basically, am I audible to everyone? শুনি পাই আছা ন শুনা পাই আছা মোক শুনা পাই আছা নাই ওকে ফাইন সো আমি যদি নরমালি ম্যাপখন অকমান চাও ন তেতিয়ালে এটা বস্তু আমি দেখা পাম ঠিক আছে ইয়াত মই বনাই থৈছো সো কি হৈছিল এবাৰ চাই লোৱা ওকে ফাইন গম পাইছো আচ্ছা তেওঁ কি কৰিছিলে আমি জানো এটা কথা আমি গম পাও যে যেটো এ পাৰ্টটো চোৱা যেটো এ পাৰ্ট আছে ইয়াত নালাগে ৰবা ইয়াত তোমালোকে গম নাপাবা নহয় wait a minute আচ্ছা মই ইয়াতে ড্ৰ কৰি দিছো ঠিক আছে তো বেসিক্যালি চোৱা কি হৈছিলে তোমালোকে যদি চোৱা সেই সময় ভাৰতবৰ্ষৰ এখন আমাৰ কামৰূপা ঠিক আছে এটা কথাটো হৈ গল কি গুটেই প্ৰবলেমবোৰ কোনটো পাৰ্টক লৈ হৈছিলে দিস ওয়াজ দা নৰ্থ বেংগল এতিয়া যেতিয়া ৰামাপালা ফ্ৰম গড়া কিংডম ঠিক আছে ৰামাপালাই কি কৰিছিলে আমাৰ জয়াপালাক হৰুৱাইছিলে
হৰুৱাৰ পাছত এই এৰিয়াটো গড়া কিংডমৰ আন্ডাৰত লৈ আনিছিলে ক্লিয়াৰ এই এৰিয়াটোত ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰিবৰ কাৰণে টিংগাদেৱা কি কৰিছিলে এপইণ্ট কৰিছিলে টিংগাদেৱা was a feudatory ruler ঠিক আছে মানে এখন ডাঙৰ সাম্ৰাজ্য পালা সাম্ৰাজ্যৰ অন্তৰ্গত এই অঞ্চলটোত এজন ৰজাক কি কৰা গৈছিলে এপইণ্ট কৰা গৈছিলে ৰুল কৰিবলৈ অন দ্য বেচিছ অফ হোৱাট পেইং এনুৱেল ট্ৰিবিউট আৰু প্ৰত্যেক বছৰে ঠিক আছে বছৰে কি কৰিছিলে সেই ৰামাপালা বা পালা ডাইনেষ্টিক তেওঁ কিছুমান ট্ৰিবিউট দিব লগা হৈছিল মানে সন্মান কৰি দিব লগা হৈছিলে ইন দ্য ফৰ্ম অফ ৱেল্থ ঠিক আছে পইচা পাতি এইবিলাক বস্তু দিবলগীয়া হৈছিলে কৈছিল যে তই এই নৰ্থ বেংগল পাৰ্টটোত তই ৰুল কৰ তোৰ যি টেক্স লগাব মন আছে যি কৰিব মন আছে তই যিয়ে কৰিব মন আছে তই ইয়াত কৰ তই ৰুল কৰ কিন্তু তাৰ সলনি কি দিব লাগিব বছৰি মোক কিবা দিব লাগিব এণ্ড হি এগ্ৰি এণ্ড হি বিকেম দ্য ফিউডেটৰী ৰুলাৰ ঠিক আছে ফিউডেটৰী ৰুলাৰ মানে কাবাৰ আণ্ডাৰত যেতিয়া এজন ৰজাই ৰুল কৰে ঠিক আছে ফিউডেটৰী ৰুলাৰ আণ্ডাৰ দ্য পালাজ অফ বেংগল নাও তেওঁ কামৰূপখন কনকুৱেৰ কৰা নাছিলে কামৰূপ সাম্ৰাজ্যত তেওঁ ৰাজত্ব কৰা নাছিল তেওঁ অকল নৰ্থ বেংগলৰ পাৰ্টটো ৰাজত্ব কৰিছিল এতিয়া কথাটো হৈ গ'ল কি টিংগাদেৱা গ'ল টিংগাদেৱাই ৰুল কৰিলে এণ্ড আফটাৰ টিংগাদেৱা কোন আহিলে ৰুল কৰিবৰ কাৰণে হি ৱাজ বৈদ্যদেৱা কোন আছিলে তেখেত বৈদ্যদেৱা আৰু বৈদ্যদেৱাই যেতিয়া ৰাজত্ব কৰিছিলে সেই বৈদ্যদেৱাই ৰাজত্ব কৰোতে ঠিক আছে তো তেওঁ কি কৰিলে বৈদ্যদেৱা অকল নৰ্থ বেংগল নহয় গোটেই কামৰূপাখনে কি কৰিছিলে হি নিজৰ আণ্ডাৰলৈ লৈ গৈছিলে ঠিক আছে হি নিজৰ আণ্ডাৰলৈ লৈ গৈছিলে দ্যাট মিন্স হি বিকেম দ্য ৰুলাৰ অফ দ্য হোল কামৰূপা কিংডম ইনক্লুডিং দ্য পৰ্চনছ অফ নৰ্দাৰ্ণ বেংগল উত্তৰ বংগৰ লগতে সমগ্ৰ কামৰূপ সাম্ৰাজ্যখনৰ ৰজা কোন হৈ গৈছিলে বৈদ্যদেৱা হৈ গৈছিলে ইনিচিয়েলি হি ৱাজ এ ফিউডেটৰী ৰুলাৰ প্ৰথমতে তেওঁ কি আছিলে টিংগাদেৱাৰ নিচিনাকে পালা ডাইনেষ্টিৰ আণ্ডাৰতে ৰুল কৰিছিলে বেংগলৰ যিখন পালা ডাইনেষ্টি কিন্তু বেংগলৰ পালা ডাইনেষ্টিৰ এজন ৰজা আছিলে হি ৱাজ কুমাৰা আৰু কুমাৰা পালাৰ যেতিয়া ডেথ হৈছিলে কুমাৰা পালাৰ যেতিয়া মৃত্যু হৈছিলে মৃত্যু হোৱাৰ পাছতেই বৈদ্যদেৱাই কি কৰিলে হি ডিক্লেয়াৰ্ড হিমসেল্ফ এজ এন ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ তেওঁ কি ডিক্লেয়াৰ কৰিছিল নিজকে এজন ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হিচাপে স্বাধীন ৰজা হিচাপে তেওঁ কি কৰিছিলে নিজকে ঘোষণা কৰিছিলে কিয় কাৰণ যেতিয়া ইমান ডাঙৰ সাম্ৰাজ্যখনেই নাথাকিব পালা বংশটোৱে যেতিয়া নাইকিয়া হৈ গৈছিলে তেতিয়া তেওঁ ফিউডেটৰী ৰুলাৰ হৈ কিয় থাকিব সাপোজ মই এটা কথা কলো যে প্ৰাচুৰ্যক মই কলো যে প্ৰাচুৰ্য এটা কাম কৰা মই হলো অসমৰ গোটেই অসমখনৰ মই ৰজা কিংডম অফ আসামৰ মই ৰজা হয় প্ৰাচুৰ্য তুমি তেজপুৰ এৰিয়াটোত ৰুল কৰা ঠিক আছে তাৰ সলনি তুমি মোক এনুৱেলি কিবা কিবি দিব লাগিব টকা পইচা দিব লাগিব সি ক'লে ঠিক আছে মই ৰুল কৰিম তো হি বিকেম এ ফিউডেটৰী ৰুলাৰ আণ্ডাৰ দ্য কিংডম অফ আসাম মই ৰজা হয় এতিয়া সাপোজ কি হ'ল মোৰ পাছত কোনোবা এজন ৰজা আহিলে যাৰ সময়তে সাম্ৰাজ্যখন শেষ হৈ গ'ল এতিয়া শেষ হৈ যোৱাৰ পাছত সি মোৰ আণ্ডাৰত কিয় ৰুল কৰিছে কাৰণ তাক মই তেজপুৰখন ৰাজত্ব কৰিবলৈ দিছিলো আৰু তাক কৈছিলো যে মোক পইচা পাতি দি থাকিলে মই প্ৰটেকশ্যনো কৰিম যেতিয়া প্ৰটেক্ট কৰিবলৈ ডাঙৰ সাম্ৰাজ্যখনেই নাথাকিব যেতিয়া পালা নাইকিয়াই হৈ গৈছিলে তেতিয়া কিহৰ বাবে বৈদ্যদেৱাই কোনো পালাৰ আণ্ডাৰত ফিউডেটৰী ৰুলাৰ হিচাপে কাম কৰিব নেকি কেতিয়াও নকৰে প্ৰাচুৰ্যই যেতিয়া মোৰ সাম্ৰাজ্যখন নাথাকিব প্ৰাচুৰ্যই ইণ্ডিপেণ্ডেণ্টলি ৰুল নকৰিব নেকি সি মোৰ আণ্ডাৰত ৰুল নকৰে ন সি নিজেই তেজপুৰত ৰুল কৰিব পাৰিলে আৰু অলপ জেগা লৈ ল'ব ঠিক আছে এণ্ড বৈদ্যদেৱা ডিড দ্য এক্সাক্ট থিং ঠিক আছে তেওঁ কি কৰিছিলে যে বৈদ্যদেৱাই সেই সময়ত যেতিয়া পালা ডাইনেষ্টি নাইকিয়া হৈ গৈছিলে তেতিয়া তেওঁ নিজকে ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হিচাপে ডিক্লেয়াৰ কৰিছিলে ঠিক আছে এতিয়া যদি তুমি চাবলৈ যোৱা যে বৈদ্যদেৱা হওক টিংগদেৱা হওক সিহঁত কোনখন সাম্ৰাজ্যৰ আছিলে দে ৱেৰ ফ্ৰম গড়া কিংডম তেওঁলোক বেংগলৰ আছিলে সেইকাৰণে কোৱা হয় যে কামৰূপৰ হিষ্ট্ৰীত এনেকুৱা প্ৰথমবাৰৰ কাৰণে হৈছিলে যে কোনোবা গড় সাম্ৰাজ্যৰ কোনোবা এজন ৰজাই আহি পেলাই কামৰূপ দখল কৰিছিলে এণ্ড হু বিকেম দ্য ফাৰ্ষ্ট ৰুলাৰ টু কনকুৱেৰ কামৰূপা ফ্ৰম গড়া কিংডম okay who became the first ruler from Gora kingdom to conquer Kamrupa the answer would be Baidyadeva যদি হেতুকে উল্টাকে খুলো যে কামৰূপৰ প্ৰথমজন ৰজা কোন আছিল জুনে গড়া কিংডমৰ কিছু অংশ কনকুৱেৰ কৰিছিলে নিজৰ অন্তৰাধীন কৰিছিলে কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত কৰিছিলে তেওঁ কোন আছিলে ভূতি বৰ্মন আছিলে আৰু যদি উল্টাই দিও যে গড় বংশৰ কোনজন ৰজাই কামৰূপ দখল কৰিছিলে তেওঁ কি হ'ব বৈদ্যদেৱা হ'ব now tell me is it clear to everyone just tell me এতিয়া বুজি পাইছা নাই
clear. Okay, সবাই কোৱা. I'm asking to everyone. তাৰিফ, জুনজ্যোতি, দীপশিখা, প্ৰাচুৰ্য, কৌশিক, তাৰপিছত আৰু কাৰ পালো, ৰক্তিম, এলোকৰ পালো, জেৰেনা, ঠিক আছে। Okay, প্ৰেৰণা, ঠিক আছে। আৰু কোনে জইন কৰিলে? Who have joined the class? Now, Jintu. Bijoy, is it clear? অনামিকা, প্ৰেৰণা, ঠিক আছে। বিজয়, is it clear to you? কি বুজোৱা গৈছে? দীপশিখা বুজি পাইছা? প্ৰেৰণা, প্ৰিয়ংকা বুজিছা? বিজয়, am I audible to you? শুনা পাই আছে আপুনি? ওকে, ক্লিয়াৰ, ঠিক আছে। সো দুটা বস্তু মনত ৰাখিলে হ'ল যে ফাৰ্ষ্ট কামৰূপৰ ৰুলাৰ যোনে গড়া কনকুৱেৰ কৰিছিলে তেওঁ আছিলে ভূতি বৰ্মন, আৰু ফাৰ্ষ্ট গড়া ৰুলাৰ যোনে কামৰূপা কনকুৱেৰ কৰিছিল হি ৱাজ বৈদ্যদেৱা। এতিয়া কথাটো হৈ গ'ল কি আফটাৰ বৈদ্যদেৱা who ruled over the portions of Kamrupa kingdom, we do not have any evidence. আমাৰ হাতত এইটো এভিডেন্স নাই যে বৈদ্যদেৱাৰ পাছত কামৰূপত কোনে ৰাজত্ব কৰিছিলে। না মোক ক'ব লাগে কিয় আমাৰ হাতত একো এভিডেন্স নাই। অকমান ব্ৰেইনষ্টৰ্মিং কৰক সবে কৰা। কিয় আমাৰ হাতত একো এভিডেন্স নাই যে বৈদ্যদেৱাৰ পাছত কোনে কামৰূপা সাম্ৰাজ্যত ৰুল কৰিছিলে। আমি কেতিয়ালৈকে হিষ্ট্ৰী জানো? 1138 লৈকে জানো, যেতিয়ালৈকে জয়াপালাই ৰুল কৰিছিলে। ঠিক আছে। Why we do not have any information after বৈদ্যদেৱা? কিয় নাজানো? বেসিক কথা কোনটো হয় কিয় নাজানো? আৰু কোনোবা এটা গুচি গ'ল দেই, তাত বাতি চলিছে ন। কোন গ'ল আকৌ? আরে কিয় নাজানো? অকমান ভাবা, যদি নাজানা কোৱা যে নাজানো, আপুনি কৈ দিয়ক, ঠিক আছে। তথাপিও কৈ দিম, ক'লেই হ'ল ন, গম পাম ন এটলিষ্ট। জানা নে নাজানা ভাই? মই সবকে সুধি আছো, জানা নে নাজানা? তো নাজানা যদি লিখা ন নাজানো বুলি। কিয় বাৰে বাৰে পাহৰি যোৱা যে ফ্ৰম 7th century to 12th century কামৰূপৰ যোনটো হিষ্ট্ৰী that is written by the historians on the basis of some copper plate inscriptions, কিছু সংখ্যক তাম্ৰলিপিৰ আধাৰতে কামৰূপ সাম্ৰাজ্যৰ 650 খ্ৰীষ্টাব্দৰ পাছৰ পৰা, that means 7th century পৰা 12th century লৈকে সেই সময়খিনিৰ হিষ্ট্ৰী কিছু সংখ্যক তাম্ৰলিপিৰ আধাৰতে লিখা গৈছিলে। সেইকাৰণে আমি কি নাজানো? আমাৰ হাতত ইনফৰমেশন নাই। বুজি পালা কথাটো? সেইকাৰণে আমি নাজানো। থকা হলেতো আমি গম পালোহেঁতেন কি হৈছিলে। এতিয়া বুজি পাইছান নাই এইটো কথা? এতিয়া বুজি পাইছান নাই? মই এইটো কথা সুধিব বিচাৰিছো। ঋষি বুজি পাইছান নাই? বুজিছা ন কথাটো? এইটোৱে কথা। কিন্তু তুমি ভাবা লাষ্ট আমি কেতিয়ালৈকে গম পাওঁ? 1138। কেতিয়ালৈকে গম পাওঁ? 1138। কোন আছিলে ৰুলাৰ? হি ৱাজ জয়াপালা। 1138ৰ পাছত কোন আহিলে? টিংগাদেৱা আহিলে। তাৰপিছত বৈদ্যদেৱা আহিলে। ভাবি লোৱা যে 10-20 বছৰ তেওঁলোক দুজনে ৰুল কৰিলে। তাৰ পাছত কি হৈছিলে? 50 বছৰ মানৰ ইনফৰমেশন আমাৰ হাতত নাই। ডাইৰেক্ট কেতিয়া আমি ইনফৰমেশন পাম? 1138ৰ পাছত ডাইৰেক্ট নেক্সট আমি কেতিয়া পাম? 1205 চনৰ ইনফৰমেশন পাম। দ্যাট মিন্স 12th century শেষ হৈ 13th century যেতিয়া আহিব তেতিয়া আমি কি পাম? কামৰূপৰ হিষ্ট্ৰীৰ কথা আমি পাম। ঠিক আছে। We will discuss about the art and architecture of Kamrupa kingdom later during the Assam culture classes. ঠিক আছে? ঠিক আছে? আমি এতিয়া ক'ত যাম? ডাইৰেক্ট 1205-6ত যাম। কাৰণ কিয় 1138ৰ পাছত এক্স্যাক্টলি কামৰূপত কোনে ৰুল কৰিছিলে? ঠিক আছে। 1138ৰ পাছত টিংগাদেৱা, দেন বৈদ্যদেৱা। তাৰ পিছত আমি নাজানো, বা 1138ৰ পাছত এক্স্যাক্টলি যদি কিবা এটা সময় আছে য'ত আমি জানো যে কামৰূপত কোনে ৰুল কৰিছিল, দ্যাট ৱাজ 12056 AD। 1205-6 খ্ৰীষ্টাব্দত কি হৈছিল এবাৰ চাই লওঁ। ইণ্ডিয়াত কি হৈছিল আৰু অসমত কি হৈছিল, এই দুটা বস্তু আমি চাব লাগিব। যদি তোমালোকে ফাৰ্ষ্ট সেকেন্ড ক্লাছ দুটা কৰিছা তেনেহলে তোমালোকৰ হয়তো মনত আছে মই যেতিয়া হিষ্টৰিকেল ডিভিজন পঢ়াই আছিলো। ঠিক আছে। হিষ্টৰিকেল ডিভিজনস মানে আসাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া মই পঢ়াই আছিলো, তো তোমালোকৰ হয়তো মনত এইখন চাৰ্ট অলপ হলেও আছে যে ইণ্ডিয়ান হিষ্ট্ৰীৰ মিডিয়েবল হিষ্ট্ৰী কেতিয়াৰ পৰা ষ্টাৰ্ট হয়? ফ্ৰম 12056 AD 1205-6 খ্ৰীষ্টাব্দৰ পৰাই ভাৰতবৰ্ষৰ মধ্যযুগীয় ইতিহাস আৰম্ভ হয়। কেতিয়া? কিয়নো ভাৰতবৰ্ষত 1205-6 চনত কি হৈছিলে?
দিল্লী সালতানেট যিখন সাম্ৰাজ্য আছিলে সেই সাম্ৰাজ্যখন ঠিক আছে সেই সাম্ৰাজ্যখন স্থাপন কৰা গৈছিলে আৰু সেই সাম্ৰাজ্যখনৰ আন্ডাৰত প্ৰথম যোনখন ডাইনেষ্টি বা বংশ আছিলে সেই বংশটো কোনটো আছিলে ইট ওয়াজ দ্য স্লেভ ডাইনেষ্টি বা মামলুক ডাইনেষ্টি কোনখন আছিলে স্লেভ ডাইনেষ্টি বা মামলুক ডাইনেষ্টি মামলুক বংশ ঠিক আছে আৰু দিল্লী সালতানেটৰ প্ৰতিষ্ঠাপক কোন আছিলে বা মামলুক বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে হি ওয়াজ কুতুবউদ্দিন আইবাক মই ফাৰ্স্ট সেকেন্ড দুইটা ক্লাছতে তোমালোকক বুজাইছিলো হি ওয়াজ কুতুবউদ্দিন আইবাক আৰু 1205-6 চনত ভাৰতবৰ্ষত পলিটিক্যাল পাৱাৰত এটা ডাঙৰ শিফট আহিছিলে যে ইন্ডিয়ান রুলার্সৰ শেষৰ যোনজন আছিলে হি ওয়াজ পৃথ্বীৰাজ চৌহান 1192 পাছত ইন্ডিয়ান রুলার্স কোনো নাছিলে এন্ড 12056 এডি অহাৰ লগে লগে ভাৰতবৰ্ষত ইসলামিক রুল আৰম্ভ হৈছিলে আৰু ভাৰতবৰ্ষৰ কালচাৰ মানে সাংস্কৃতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত সোশ্যাল সাইডটো তাৰ লগতে ইকোনমিক অৰ্থনৈতিক বা এজ এ হোল পলিটিক্যাল বা ৰাজনৈতিক সাইডটোত এটা চেঞ্জেস আহিছিলে সেই কাৰণে 12056 এডিৰ পৰা যেটো সময় সেই সময়টো ভাৰতবৰ্ষৰ হিষ্ট্ৰীত আমি মেডিয়েবল ইন্ডিয়ান হিষ্ট্ৰী হিচাপে বা ভাৰতবৰ্ষৰ মধ্যযুগীয় ইতিহাস হিচাপে আমি কনসিডাৰ কৰো এইখিনি কথা মই তোমালোকক ফাৰ্স্ট সেকেন্ড দুটা ক্লাছত বুজাইছিলো যে ইন্ডিয়ান হিষ্ট্ৰীৰ ডিভিজন কোনটো হয় হিষ্টৰিক্যাল ডিভিজন কোনটো সময়ৰ পৰা ইন্ডিয়ান হিষ্ট্ৰীৰ মধ্যযুগীয় ইতিহাস বুলি কয় মিডিয়েবল হিষ্ট্ৰী বুলি কয় আৰু কোনটো সময় মডাৰ্ন হিষ্ট্ৰী বুলি কয় বা এনচিয়েন্ট হিষ্ট্ৰী বুলি কয় না তোমালোকৰ হয়তো মনত আছে যে কুতুবউদ্দিন আইবাক was the first person or he was the founder of slave or Mamluk dynasty and also he established the Delhi Sultanate in India or Sultanate rule in India বুজি পাইছা কথাটো মই কি কৈছো এই প্ৰথমজন ৰজা জনে দিল্লীত সালতানেট রুল মানে ৰাজত্ব কৰা আৰম্ভ কৰিছিল ক্লিয়াৰ এতিয়া কথাটো হৈ গল কি 1205-6 চনত এক মিনিট হা ঠিক আছে ওকে সো মনত আছে নাই 5-6 চনত দিল্লীত মানে ইন্ডিয়াত নর্দার্ন ইন্ডিয়াত বেসিক্যালি পাওয়ার চেঞ্জ হয়েছিল আছে নাই মনত আছে ন তোমালোকৰ তো এই সময়তে কি হৈছিল 1205-6 চনত যেতিয়া দিল্লী সালতানেট আৰম্ভ হৈছিল সেই সময়তে যেহেতু মই অলরেডি বুজাইছো যে দিল্লীত কি হৈছিল স্লেভ ডাইনেষ্টি আৰম্ভ হৈছিল আৰু স্লেভ ডাইনেষ্টি যেতিয়া আৰম্ভ হৈছিল সেই সময়ত দিল্লী সালতানেট ওকে তাৰে ৰজা কুতুবউদ্দিন আইবাকৰ আন্ডাৰত আমাৰ যোনটো বেংগল আৰু বিহাৰ এই অঞ্চলটোক বিহাৰ বুলিয়ে কৈছিলে এই বিহাৰ অঞ্চলৰ গভৰ্ণৰ কাক বনাইছিল তেওঁ মোহাম্মদ বিন বখতিয়াৰ খিলজিক বনাইছিল আৰু তেওঁ অৰ্ডাৰ দিছিল তে কোলে আহিব লাগে কামৰূপলৈ আহিব লাগে আৰু কামৰূপ আগ্ৰাসন কৰিব লাগে কামৰূপ ইনভেজন কৰিব লাগে নাও যেতিয়া মোহাম্মদ বিন বখতিয়াৰ খিলজি the then governor of Bihar under Kutubuddin Aibak when he came to Kamrupa kingdom ঠিক আছে যেতিয়া তেওঁ কামৰূপ সাম্ৰাজ্যত আহিছিলে তেওঁৰ লগত এজন ব্যক্তি আহিছিলে যাৰ নাম আছিল মিনাজ-উদ্দিন সিৰাজ আৰু এই মিনাজ-উদ্দিন সিৰাজে কি লিখিছিলে তাবাকাতি নসৰীখন লিখিছিলে আৰু এই তাবাকাতি নসৰীতে কি লিখা আছিল মিনাজ-উদ্দিন সিৰাজে লিখা তাবাকাতি নসৰীত এইটো কথা মেনশন আছিল যে 1205-6 চনত অসমলৈ কোন আহিছিলে মোহাম্মদ বিন বখতিয়াৰ খিলজি আহিছিলে the account of the expedition is based on that given in tabakati nasri by মিনাজ-উদ্দিন সিৰাজ ঠিক আছে আৰু মোহাম্মদ বিন বখতিয়াৰ খিলজি কোন আছিল হি ওয়াজ দা গভর্নর অফ বিহার আন্ডার কুতুবউদ্দিন আইবাক তেওঁ কি আছিল বিহাৰৰ গভর্নর আছিল কুতুবউদ্দিন আইবাকৰ আন্ডাৰত ঠিক আছে আৰু সেই সময় যেতিয়া তেওঁ অসমলৈ আহিছিল তে কোনোবাইতো হেল্প কৰিব লাগিব ন কাৰণ তেওঁলোকৰ অসমৰ প্ৰতি একো নলেজ নাছিলে তো আমাৰ ইয়াৰে মেছ বংশৰ ঠিক আছে মেছ কমিউনিটি যোনটো আছে বড়ো সৰি কছাৰী মেছ কছাৰী হয় ন যেনেকৈ বড়ো কছাৰী ডিমাচা কছাৰী মেছ কছাৰী সো মেছ কছাৰী এজন ৰজা আছিলে সেই ৰজাজনে তেওঁলোকক হেল্প কৰিছিলে অসমলৈ আহাত আৰু সেই ৰজাজনক তেওঁলোকে কি কৰিছিলে ইছলামিক ফেইথলে কনভাৰ্ট কৰিছিলে ঠিক আছে whom like he managed to get the services of a mess chief ঠিক আছে mess chief whom he converted to the Islamic faith and christened as Ali Mess clear বুজি পাইছা তেওঁ কি কৰিছিলে কনভাৰ্ট কৰিছিলে আৰু কি নাম পৰিছিলে আলী মেছ তেওঁৰ নাম পৰিছিলে আৰু কি কৰিছিলে ইন মোহাম্মদ বিন বখতিয়াৰ খিলজি যেতিয়া ইয়ালৈ আহিছিলে যেটো উল্লেখ আছে এই মিনাজ-উদ্দিন সিৰাজে লিখা তাবাকাতি নসৰীতে কি উল্লেখ আছে যে সেই সময়ত আমাৰ অসমৰ ৰজা কোন আছিল হি ওয়াজ পৃথু বা বিশ্ব সুন্দৰ দেৱা বা পৃথু সেই সময়ত আমাৰ কামৰূপৰ ৰজা আছিল আৰু কামৰূপৰ ৰজা পৃথু বা বিশ্ব সুন্দৰ দেৱাই কি কৰিছিলে মোহাম্মদ বিন বখতিয়াৰ খিলজি আৰু তেওঁৰ আৰ্মিক
পৰাস্ত কৰিবলৈ ডিফিট কৰিবলৈ সক্ষম হৈছিল ঠিক আছে এগেইন এই যোনটো ষ্টৰী যে ইয়ালে মোহাম্মদ বিন বখতিয়াৰ খিলজি 1205-6 ত আহিছিলে এই ষ্টৰীটো আৰু কোট লিখা আছে তোমালোকে এবাৰ চাই লোৱা ঠিক আছে another source regarding the invasion of Muhammad bin Bkhtiar Khilji was Kanai Borohi rock inscriptions of North Guwahati মানে উত্তৰ গুৱাহাটীত থকা কানাই বৰশী শিলালিপিটো কি লিখা আছে যে টাৰ্কিছ সকলে যে 1205-6 চনত ইয়ালৈ আগ্ৰাসন কৰিছিলে সেই কথা লিখা আছে কেনেকৈ লিখা আছে on the 13th of Chaitra ঠিক আছে চত মাহৰ 13 তাৰিখ in the Saka year 1127 1127 সকত the Turks coming into Kamrupa were destroyed যে সকল টাৰ্কিছ অসমলৈ আহিছিলে তেওঁলোকক আমাৰ ইয়াৰ ৰজা পৃথুৱা বিশ্ব সুন্দৰ দেৱাই পৰাস্ত কৰিছিলে ইজ ইট ক্লিয়াৰ টু ইউ এতিয়া কথা হৈ গল কি 1127 টু কি ক্যালেন্ডাৰৰ মতে সাকা ক্যালেন্ডাৰ এতিয়া যদি মই কওঁ যে গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ মতে হেতু কোনটো সন আছিল আমি কি কৰিব লাগিব 78 ইয়াৰ্স প্লাস কৰিব লাগিব কাৰণ মনত ৰাখিবা সদায় যদি সাকাটো দিয়ে তেতিয়ালে আমি গ্ৰেগৰিয়ান উলিয়াবলৈ কি কৰিম 78 ইয়াৰ্স প্লাস কৰিম কাৰণ সাকা 78 ইয়াৰ্স পিছ পৰা যদি গ্ৰেগৰিয়ান ক্যালেন্ডাৰটো বা আমি যোনটো ইংলিশ ক্যালেন্ডাৰ বুলি কওঁ হেতু সন এটা দিয়া আৰু যদি তোমাক উলিয়াবলৈ কয় যে সাকা ইয়াৰ কোনটো আছিল তেতিয়া আমি কি কৰিম 78 মাইনাস কৰিম এতিয়া কি হ'ব 1127 ৰ লগত যদি 78 প্লাস কৰো তেতিয়াও আমাৰ হাতত ওলাই যে 1205 চনত কোন আহিছিল আমাৰ ইয়ালৈ টাৰ্কিছ সকল আহিছিল যাক কোনে পৰাস্ত কৰিছিল পৃথু বা বিশ্ব সুন্দৰ দেৱাই পৰাস্ত কৰিছিল নাও টেল মি is there any doubt about the first invasion that was led by Muhammad bin Bkhtiar Khilji tell me অলপ ক্লিয়াৰ হৈছে মানে কোড প্ৰবলেম আছে মোক কোৱা কোড প্ৰবলেম আছে মোক কোৱা হা জলদি কোৱা মই ক্লিয়াৰ কৰি দি আছো স্যার মোৰ ক্লাস হওয়া লেট হল একো নাই মোক এটা কথা কোৱা ইয়াতে কাৰ কি ইস্যু আছে জলদি কোৱা নো ডাউট পাৰ্সেন্ট সকল হোৱাৰ পিছত দিল্লী সালতানেট কুতুবুদ্দিন আইবাক স্লেভ ডাইনেষ্টি ইয়েস দিল্লী সালতানেট কুতুবুদ্দিন আইবাকে এস্টাবলিশ কৰিছিলে ঠিক আছে মানে যিখন স্লেভ ডাইনেষ্টি আছিল হেখনৰ কথা কোৱা গৈছে আৰু কিবা ডাউট আছে কাবাৰ মোক কোৱা মানে আৰে মই তোমাকৰ নাম কিয় ল'ব লাগে সবেই কোৱা ৰক্তিম তাৰিফ জুনজুদি কৌশিক প্ৰিয়ংকা প্ৰেৰণা জেৰেনা অনামিকা দীপশিকা প্ৰাচুৰ্য ঋষি জিন্তু অংকিতা বিজয় গোটেইখিনি কোড ডাউট আছে মোক ক'লে হ'ল আদাৰৱাইজ মই নেক্সট টপিকত গুচি যাম ঠিক আছে নো ডাউট ঠিক আছে বুজোৱা কিনেতো বুজিব লাগে ৰক্তিম মই আকৌ কৈ দিছো এবাৰ ঠিক আছে চোৱা তো বেসিক্যালি কি হৈছিল 1205-6 ত দিল্লীত এটা নতুন ডাইনেষ্টি এখন এস্টাবলিশ হৈছিল দ্যাট ওয়াজ স্লেভ ডাইনেষ্টি বা স্লেভ বংশ তেওঁলোক কোনখন কিংডমৰ আছিল দিল্লী সালতানেট মানে সালতানেট রুল স্টার্ট হৈছিল এতিয়া যেতিয়া কি হল আমাৰ ইয়াতে কি হল বেংগলৰ যোনটো পৰ্চন আছে বেংগল আৰু বিহাৰ তো বিহাৰ বুলি সেই অঞ্চলটো তাৰে গভৰ্ণৰ হিচাপে দিল্লী সালতানেটৰ ৰুলাৰ কুতুবুদ্দিন আইবাকে গভৰ্ণৰ হিচাপে কাক এপইন্ট কৰিছিল মোহাম্মদ বিন বখতিয়াৰ খিলজিক এপইন্ট কৰিছিল আৰু তেওঁক অৰ্ডাৰ দিছিল যে কোত যাব লাগে তেওঁ কোত আগ্ৰাসন কৰিব লাগে ইনভেজন কৰিব লাগে কামৰূপা ইনভেড কৰিব লাগে এণ্ড একৰ্ডিং টু হিজ মানে অন দা বেস অফ হিজ অৰ্ডাৰ
তেওঁ কোলে আহিছিলে 12056 সেই বছৰে তেওঁ কোলে আহিছিলে কামৰূপ কিংডমলৈ আহিছিলে এটা আমি কি বিচাৰিছো যে কামৰূপৰ কোন ৰজা আছিল তো এই বস্তুটো ক'ত লিখা আছে ফৰ দ্যাট ঠিক আছে উই হ্যাভ টু সোর্সেস এটা আছিলে মিনাজউদ্দিন সিরাজ যোন মোহাম্মদ বিন বখতিয়াৰ খিলজিৰ সেই এক্সপেডিশনটোৰ কথা যোনে লিখিছিলে সেই লিখনিটো কি বুলি কৈছিলে দ্যাট ওয়াজ কল্ড তাবাকাতি নাসিরি ঠিক আছে ডেসক্রিপশন অ্যাবাউট দ্য এক্সপেডিশন লেড বাই মোহাম্মদ বিন বখতিয়াৰ খিলজি হল সেকেন্ডটো আছিলে কানাই বৰখি ৰক ইনস্ক্ৰিপশনস অফ নৰ্থ গুৱাহাটী যে নৰ্থ গুৱাহাটী বা উত্তৰ গুৱাহাটীৰ কানাই বৰখি শিলালিপিটো সেই কথা লিখা গৈছিল ঠিক আছে এটা দুইটা সোর্সৰ পৰা এটা কথা গম পোৱা যায় যে কামৰূপত সেই সময়ত ৰজা কোন আছিল পৃথু পৃথু was the ruler of কামৰূপা during 12056 AD হল দেন পৃথুৱে কি কৰিছিলে এই মোহাম্মদ বিন বখতিয়াৰ খিলজিৰ যোন আৰ্মি বা মোহাম্মদ বিন বখতিয়াৰ খিলজি কি কৰিছিলে পৰাস্ত কৰিছিলে ইজ ইট ক্লিয়াৰ টু ইউ পৰাস্ত কৰিছিলে ওকে ইনিশিয়ালি মোহাম্মদ বিন বখতিয়াৰ খিলজি ওকে তেওঁ কাৰ পৰা হেল্প বিচাৰিছিলে তেওঁ কাৰ পৰা হেল্প পাইছিলে from a mass chief mass সকলৰ এজন ৰজাৰ পৰাই তেওঁ হেল্প পাইছিলে who was later converted into Islamic faith যাৰ নাম হৈ গল আলী মেছ বুলি যাৰ নাম পাছত পৰিছিলে so that was the example of first conversion in the history of Kamrupa kingdom বুজি পালা কথাটো হল the first invasion কৰিলে that was unsuccessful ঠিক আছে now we will discuss about the second invasion মই প্ৰেজেন্টেশনটো দেখুৱাৰ আগত তোমালোকক কিছু কথা বুজাব বিচাৰিছো second invasion was led by ঘিয়াজউদ্দিন ইৱাজ খিলজি অসমীয়াটো লিখি লোৱা ঘিয়াজউদ্দিন ইৱাজ বা ইৱাজ খিলজি বুলি লিখি লোৱা ইন শর্ট ইৱাজ খিলজি বুলিও লিখি লোৱা ঠিক আছে ঘিয়াজউদ্দিন ইৱাজ খিলজি ঠিক আছে ক্লিয়ার ওকে আচ্ছা 1227 ঘিয়াজউদ্দিন ইৱাজ খিলজি কিমান বছৰ পাছত ফার্স্ট টু কেতিয়া হৈছিল 1256 তাৰে 22 বছৰ পাছত 22 ইয়ার্স লেটাৰ ঠিক আছে সেকেন্ড ইনভেশন আমাৰ বা সেকেন্ড দ্বিতীয়টো আগ্ৰাসন অসমলৈ হৈছিল ডিউৰিং 1227 ওকে লেড বাই হোম ঘিয়াজউদ্দিন ইৱাজ খিলজি GIK এতিয়া কথাটো হৈ গল কি যদিহে ঘিয়াজউদ্দিন ইৱাজ খিলজিয়ে আগ্ৰাসন অসমলৈ নকৰিলেহেঁতেন হয়তো অসমত মানে এনেকুৱা এটা ষ্টৰী আছে যে অসমত কি নহলহেঁতেন এখন ডাইনেষ্টি এষ্টাব্লিছ কেতিয়াও নহলহেঁতেন মানে হয়তো অসমত বেলেগে রুল কৰিলেহেঁতেন তাৰ পাছত বুজি পাইছা কথাটো তাৰ পাছত হয়তো অসমত কোনে রুল কৰিলেহেঁতেন বেলেগে রুল কৰিলেহেঁতেন তো ষ্টৰীটো কি হয় আমি চাই ল'ব বিচাৰো এটা ইণ্ডিয়াত আকৌ কি হৈছিল সেই সময়ত কুতুবুদ্দিন আইবাকৰ পাছত যোনে রুল কৰিছিলে হি ওয়াজ ইলতুৎমিছ কোন আছিল ইলতুৎমিছ ওকে আৰু ইলতুৎমিছ কোন আছিল হি ওয়াজ দা সান ইন ল of whom কুতুবুদ্দিন আইবাকৰ তেওঁ কোন আছিল জুৱায়েক আছিল সো দিল্লীত এতিয়া ৰজা কোন আছিল সেই সময়ত তেতিয়া ইলতুৎমিছ আছিল আৰু ইলতুৎমিছে যেতিয়া ৰাজত্ব কৰি আছিল ইলতুৎমিছৰ পুতেক কোন আছিল হি ওয়াজ নাসিরউদ্দিন কোন আছিল নাসিরউদ্দিন আৰু নাসিরউদ্দিন যেতিয়া নাসিরউদ্দিনে রুল কৰিছিল নাসিরউদ্দিন আছে ইলতুৎমিছে যেতিয়া রুল কৰিছিল তেওঁৰ পুতেক নাসিরউদ্দিনেও রুল কৰিব বিচাৰিছিল এটা হিষ্ট্ৰীত তোমালোকে এনেকুৱা বহুত এক্সাম্পল পাবা যে নিজৰ পুতেকে নিজৰ বাপেকক মাৰি দিয়ে শাসনৰ কাৰণে পাৱাৰৰ কাৰণে নিজৰ বাপেকক মাৰি দিয়ে খুৰাকক মাৰি দিয়ে ককায়েকক মাৰি দিয়ে বহুত এক্সাম্পল আছে এতিয়া কথাটো হৈ গল কি সেই সময়ত বেংগলৰ ইলতুৎমিছৰ আন্ডাৰত যিগৰাকী বেংগলৰ গভৰ্ণৰ আছিল তেওঁ কোন আছিল হি ওয়াজ ঘিয়াজউদ্দিন ইৱাজ খিলজি কোন আছিল ঘিয়াজউদ্দিন ইৱাজ খিলজি ওয়াজ দা গভৰ্ণৰ অফ বেংগল আন্ডাৰ ইলতুৎমিছ এটা ইলতুৎমিছে অৰ্ডাৰ দিলে যে ক'ত যাব লাগে কামৰূপ কিংডমত যাব লাগে দেন হি ইনভেডেড কামৰূপা কিংডম ঘিয়াজউদ্দিন ইৱাজ খিলজি কোলে আহি গল কামৰূপলে তেওঁ আগ্ৰাসন কৰিলে ঠিক আছে কামৰূপলে আগ্ৰাসন কৰিলে যে ঘিয়াজউদ্দিন কামৰূপলে অহাৰ খবৰটো নাসিরউদ্দিনে গম পালে অলদো ইলতুৎমিছৰ আন্ডাৰতে বেংগলখন আছিল মানে ঘিয়াজউদ্দিনে তাত গভৰ্ণৰ হিচাপে কাম কৰি আছিল কিন্তু এই অপৰচুনিটিটো কোনে লৈ ললে এই অপৰচুনিটিটো ললে নাসিরউদ্দিনে হি ইনভেডেড টু বেংগল আৰু তেওঁ কি কৰিলে বেংগল আগ্ৰাসন কৰি দিলে এতিয়া কথাটো হৈ গল কি ভাবা নিজৰ বাপেকৰ আন্ডাৰতে বেংগল আছিল বাট কি হৈ গল গভৰ্ণৰজন যেতিয়া কামৰূপা আহিলে গভৰ্ণৰটো হি কি কৰিলে বেংগল ইনভেড কৰি দিলে কাৰণ ইও পাৱাৰ বিচাৰিছিল নাসিরউদ্দিনেও পাৱাৰ ল'ব বিচাৰিছিল বেংগল ইনভেড কৰাৰ খবৰটো যেতিয়া ঘিয়াজউদ্দিনে পাইছিলে হি জাস্ট কামৰূপ আহি পাইছিলে যেতিয়াতো টেলিফোন নাছিল ন যেতিয়া খবৰ পালে দেৰিকে লগে লগে ঘিয়াজউদ্দিন ইৱাজ খিলজি কামৰূপৰ পৰা ঘূৰি কলে গৈছিলে বেংগললৈ ঘূৰি গৈছিলে
আৰু বেংগললৈ ঘূৰি যোৱাৰ পাছত বেংগলত নাছিৰুদ্দিনৰ লগত কি হৈছিলে গিৱাজুদ্দিন ইৱাজ খিলজিৰ যুদ্ধ হৈছিল নাছিৰুদ্দিন ভাৰ্চেছ গিৱাজুদ্দিন ইৱাজ খিলজি হল আৰু এই যুদ্ধৰ ফলত কি হৈছিল মই এটো অলপ দেখাও বিচাৰিছো এজ এ ৰিজাল্ট অফ দ্যাট পাৰ্টিকুলাৰ ৱাৰ নাছিৰুদ্দিন কিল্ড গিৱাজুদ্দিন ইৱাজ খিলজি নাছিৰুদ্দিনে কি কৰিলে গিৱাজুদ্দিন ইৱাজ খিলজিক মাৰি দিলে মাৰি হি ক্যাপচাৰ্ড বেংগল তেওঁ কি কৰিলে বেংগলখন দখল কৰি ললে ক্লিয়াৰ তেওঁ কি কৰিলে বেংগলখন দখল কৰি ললে এন্ড বেংগল যেতিয়া দখল কৰিলে দেন হি ইনভেডেড টু কামৰূপা মানে এবাৰ কোন আহিলে অসমলৈ নাছিৰুদ্দিনে কি কৰিলে বেংগল দখল কৰাৰ পাছত নাছিৰুদ্দিন কোলে আহিলে কামৰূপ কিংডমলৈ আহিছিল আৰু নাছিৰুদ্দিনে কামৰূপ কিংডমলৈ আহি কামৰূপৰ ৰজা কোন আছিলে পৃথু সেই পৃথুক কি কৰিলে হি মাৰি দিলে হি ইনভেডেড কামৰূপা এন্ড কিল্ড পৃথু and make Sandhya as the ruler of Kamrupa kingdom আৰু কামৰূপ সাম্ৰাজ্যৰ ৰজা হিচাপে কাক তেওঁ সিলেক্ট কৰিলে তেওঁ কাক প্লেস কৰিলে সন্ধ্যাক প্লেস কৰিছিল বুজি পাইছা নে কি কলো যে নাছিৰুদ্দিন ইলতুৎমিছৰ পুতে যেতিয়া গিৱাজুদ্দিন ইৱাজ খিলজি হি ওয়াজ the governor of Bengal he invaded to Kamrupa আৰু এই সুবিধাটো লৈ নাছিৰুদ্দিনে মানে ইলতুৎমিছৰ পুতেকে বেংগল আক্ৰমণ কৰিলে আৰু বেংগল আক্ৰমণ কৰাৰ খবৰ প্ৰায় গিৱাজুদ্দিন ইৱাজ খিলজি পাই পেলাই গিৱাজুদ্দিন ইৱাজ খিলজি বেংগললৈ ঘূৰি আহিলে আৰু বেংগললৈ ঘূৰি অহাৰ পাছত গিৱাজুদ্দিন আৰু নাছিৰুদ্দিনৰ মাজত এখন যুদ্ধ হ'ল আৰু যুদ্ধখনত গিৱাজুদ্দিন পৰাস্ত হ'ল আৰু গিৱাজুদ্দিনক নাছিৰুদ্দিনে মাৰি পেলালে মাৰি লৈ বেংগল ক্যাপচাৰ কৰিলে বেংগল ক্যাপচাৰ কৰাৰ পাছত নাছিৰুদ্দিন সি কোলে আহিছিলে হি আহিছিলে কামৰূপত আহি কামৰূপৰ ৰজা পৃথু বা বিশ্ব সুন্দৰা দেৱাক কি কৰিলে হি মাৰি দিলে আৰু মাৰি দিয়াৰ পাছত আমাৰ কামৰূপ সাম্ৰাজ্যত ৰুল কৰিবৰ কাৰণে তেওঁ এজন ৰজা নিৰ্বাচিত কৰিলে এন্ড হি ওয়াজ none other than Sandhya okay he became the ruler of Kamrupa kingdom now এতিয়া যদি আমি ইয়াত পঢ়িবলৈ যাও তেতিয়া হলে এটা এটাকে আমি মনত ৰাখিব পাৰিম চাই লোৱা ইয়াত গিৱাজুদ্দিন ইৱাজ খিলজি 1227 চন গিৱাজুদ্দিন ইৱাজ খিলজি was the governor of Bengal under the Delhi Sultan Iltutmish ঠিক আছে এতিয়া কথাটো হৈ গল কি in the meantime Iltutmish son Nasiruddin invaded Bengal hearing the news Iwas hurried back to Bengal Iwas জলদি কে কোলে আহিলে বেংগললৈ ঘূৰি আহিলে but he was defeated and put to death by Nasiruddin হল Nasiruddin then ruled over Bengal তাৰ পিছত নাছিৰুদ্দিনে বেংগলত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে and during this period he also killed Prithu তেওঁ পৃথুক মাৰি দিলে and placed his successor Sandhya on the throne সন্ধ্যা নামৰ এজন ব্যক্তিক কি কৰিলে কামৰূপৰ ৰজা বনালে বা এটা কন্ডিশনত বনালে on the condition of paying annual tribute to the son of Iltutmish Nasiruddin নাছিৰুদ্দিনক কি দিব লাগিব বছৰি কিছু টকা পইচা ধন সম্পত্তি দিব লাগিব আৰু তাৰ বিনিময়ত কামৰূপ সাম্ৰাজ্যখন তেওঁ কি কৰিলে এৰি দিলে ইজ ইট ক্লিয়াৰ টু ইউ ইয়ালৈকে বুজি পাইছা না হেতু কথা মোক কৈ দিয়া ইয়ালৈকে বুজি পাইছা না এবাৰ মোক কৈ দিয়া সবেই কোৱা দেই গোটেইখিনিকে খুদিছো ओके ओके सबके খুদিছো কোৱা কোৱা জলদি কোৱা Okay, so Rishi, Anamika, Jelena, Ankita, Perna, Tarif, Koshik, Junjuti, Prasujya, Dipsika, Rockteam, Jintu. Okay, so বুজি পোৱা হৈছে ঠিক আছে আৰু কোনবা থাকিলে কোনবা দুজন মানে দিয়া নাই বিজয় বুজি পাইছে বিজয় বুজি পাইছে না জনা দিব এবাৰ কৈ দিব আপুনি বুজি পাইছে নাই ঠিক আছে
ওকে ফাইন ঠিক আছে সো ইয়ালৈকে হৈ গ'ল একদম চিয়ৰ কৈছাতো তোমালোকৰ ক'তো একো ডাউট নাইতো ভাই আকৌ সুধি আছো মই একো ডাউট নাই ন কাৰো একো ডাউট নাই ন ওকে মানে মই কিয় সুধি আছো কাৰণ এইখিনি বস্তু কনফিউজন হ'ব পাৰে একো ডাঙৰ কথা নহয় ঠিক আছে তো এতিয়া চাই লোৱা সন্ধিয়া কি কৰিলে ৰুলাৰ বনাই দিলে কৰ ৰুলাৰ বনালে কামৰূপ সাম্ৰাজ্যৰ ৰুলাৰ বনালে আচ্ছা এতিয়া সন্ধিয়া হি বিকেম দা ৰুলাৰ অফ কামৰূপা কিংডম ওকে কোনে বনাই দিলে নাছিৰুদ্দিনে বনাই দিলে চোৱা এতিয়া কথাটো হৈ গ'ল কি সন্ধিয়াই ফাৰ্ষ্ট কামটো কি কৰিলে সন্ধিয়া ক'ৰ আছিল বাৰু হি ৱাজ ফ্ৰম বেংগলৰ আছিলে মানে বেংগল মানে কোনখন কিংডম যেনেকৈ বৈদ্যদেৱে বেংগলৰ আছিলে গড়া কিংডমৰ আছিলে সন্ধিয়াও ক'ৰ আছিলে গড়ৰে আছিলে গড়া কিংডমৰ আছিলে হি ফাৰ্ষ্ট কামটো কি কৰিলে আহি পেলাই হি কি কৰিলে সন্ধিয়াই হি প্ৰথম আহি গড়া কিংডমৰ এটা এৰিয়া কেপচাৰ কৰি ল'লে মানে ভাবা তুমি বৈদ্যদেৱতো আহি কামৰূপ কনকুৱাৰ কৰিলে ন সন্ধিয়া কামৰূপৰ ৰজা বনোৱাৰ পাছত কি হৈ গ'ল হি গড়া কিংডমৰে এৰিয়া কেপচাৰ কৰি পেলালে হি অকুপাইড চাৰ্টেন পৰ্চনছ অফ গড়া কিংডম আৰু নিজকে সেইকাৰণে কি নাম দি দিলে গড়েশ্বৰ মানে গড়া কিংডমৰ ঈশ্বৰ কাৰণ তেওঁ কি কৰিলে হি বিকেম দা ৰুলাৰ অফ কামৰূপা তেওঁ কামৰূপ সাম্ৰাজ্যৰ ৰজা আছিলে ঠিক আছে কিন্তু তেওঁ কি কৰিলে প্ৰথম আহি অলদো হি ৱাজ ফ্ৰম গড় বেংগল সি নিজে আহি পেলাই কি কৰিলে গড়া কিংডমৰ কিছু অংশ দখল কৰি দিলে কোনটো অংশ দখল কৰিছিলে সেই যে এৰিয়াটো কিংগদেৱৰ সময়ত যে গুচি গৈছিলে মানে ৰামাপালাৰ সময়ত নৰ্থ বেংগল সেই নৰ্থ বেংগলটো সি কেপচাৰ কৰিলে ঠিক আছে নৰ্থ বেংগলটো কেপচাৰ কৰি কি কৰিলে হি এজ হি অকুপাইড এ পৰ্চন যেহেতু তেওঁ গড় সাম্ৰাজ্যৰ এটা অংশ তেওঁ অকুপাই কৰিলে সেইকাৰণে নিজকে নাম দিলে গড়েশ্বৰ গড়া কিংডমৰ ঈশ্বৰ ঠিক আছে দেন কি হৈ গ'ল হি শিফটেড হিজ কেপিটেল ফ্ৰম কামৰূপা নগৰ টু কমতাপুৰ সেকেন্ড কামটো কি কৰিলে এই নৰ্থ গুৱাহাটী যোনটো আছে মই আকৌ দেখাম নৰ্থ গুৱাহাটীৰ মানে যিটো কামৰূপা নগৰ আছে তাৰ পৰা হি কমতাপুৰ বুলি যোনটো অঞ্চল আছে দ্যাট মিন্স প্ৰেজেন্ট ডে কোচবিহাৰৰ যোনটো এৰিয়া আছে ইয়ালৈকে নিজৰ কেপিটেলখন শিফট কৰিছিলে কিয় শিফট কৰিছিল মই পাছত বুজাম আৰু যেতিয়া কেপিটেলখন শিফট কৰিলে ফ্ৰম কামৰূপা নগৰ টু কমতাপুৰ সেইকাৰণে তেওঁ কি বুলি কোৱা হয় হি ইজ অলসো নন এজ দা ৰিয়েল ফাউণ্ডাৰ অফ কমতাপুৰ কিংডম অৰ কমতা কিংডম আৰু কমতাপুৰ কিংডম বা কমতাপুৰ সাম্ৰাজ্যৰ উত্থানৰ পৰাই অসমৰ হিষ্ট্ৰীটো কি হিষ্ট্ৰী বুলি কনসিডাৰ কৰা হয় মধ্যযুগীয় অসমৰ হিষ্ট্ৰী বুলি কনসিডাৰ কৰা হয় উই কনসিডাৰ it to the like the medieval history of Assam ঠিক আছে we consider it as the medieval history of Assam ঠিক আছে মানে with the rise of Komata kingdom যেটো অসমৰ হিষ্ট্ৰী সময় হয় ঠিক আছে সেই হিষ্ট্ৰী সময়টোক আমি কি হিচাপে কনসিডাৰ কৰো মধ্যযুগীয় অসমৰ ইতিহাস হিচাপে কনসিডাৰ ষ্টুডেন্ট সকলে কৰে বা medieval Assam history হিচাপে আমি কনসিডাৰ কৰো ভাবা Komata kingdom আমাৰ ইয়াত ৰুল কৰিছিল but established by whom a god person he was Sandhya ঠিক আছে বুজি পালা কথাটো বুজি পালা সো আইফালে কি কৰিলে চোৱা ইয়াতে আৰু এটা বস্তু আছে তাৰ পিছত মই আকৌ সন্ধিয়ালৈ ঘূৰি যাম সো পাৱাৰ ডিভিজন অফ আসাম এখন বনাই লোৱা পাৱাৰ ডিভিজন অফ আসাম ডিউৰিং 1240s ঠিক আছে 1240 কাৰণ কিয় আমি 1 মিনিট ক্লাছত আছো পঠাইছা নেকি 1 মিনিট তুমি লাইনত থাকা মই কৰি আছো মই পে কৰি দিলো হা ৰবা হৈ গ'ল চালনি হৈ গ'ল ঠিক আছে দিয়া ওকে ঠিক আছে তো মই কি কলো যে পাৱাৰ ডিভিজন মানে সেই সময়ত কি সাম্ৰাজ্য অসমত আছিল ডিউৰিং 1240s কাৰণ আমি কি জানো যে 1227 ত কোন আহিছিল গিবাজুদ্দিন নিৱাজ খিলজি আহিছিল গিবাজুদ্দিন নিৱাজ খিলজি আহতো কোনে ৰুল কৰিছিল পৃথ্বীয়ে ৰুল কৰিলে দেন কেবছৰমান পাছত নাছিৰুদ্দিন আহি পৃথুক মাৰিলে মাৰাৰ পাছত কি হল ইয়াতে এপ্ৰক্স 1240s ত কোনে ৰুল কৰিছিল সন্ধিয়াই ৰুল কৰিছিল আৰু সন্ধিয়াই কমতা কিংডম আৰম্ভ কৰিছিল বা স্থাপন কৰিছিল ঠিক আছে সেই সময়ত অসমৰ পলিটিক্যাল পাৱাৰ ডিভিজনটো কি আছিল এই মেপখন মই বুজাই দিব বিচাৰিছো ওয়েস্টাৰ্ণ আসামত বেসিক্যালি আমাৰ অসমৰ বাউন্ডাৰী যদি আজি চাও এটু হয় ঠিক আছে কিন্তু তেওঁ কি কৰিছিল গড়া কিংডমৰ এই এৰিয়াখিনি ক্যাপচাৰ কৰিছিল যাৰ কাৰণে সন্ধিয়াই নিজকে কি নাম দিছিল গড়েশ্বৰ বা গড়া কিংডমৰ গড় সাম্ৰাজ্যৰ ঈশ্বৰ বুলি নিজকে নাম দিছিল সেকেন্ড কি কৰিলে কামৰূপা নগৰৰ পৰা তেওঁ কমতাপুৰলৈকে নিজৰ ক্যাপিটেল বা যিখন ৰাজধানী সেইখন শিফট কৰিছিল কিয় কৰিছিল দুটা কাৰণ আছিল ফাৰ্স্ট কাৰণ যে আমাৰ অসমৰ এই এৰিয়াখিনিত সেন্ট্ৰেল আসাম এন্ড হিল ডিস্ট্ৰিক্ট ইনক্লুডিং দা বৰাক ভেলি okay of present day and including
the Dimapur region of Nagaland of present day এই গুটেইখিনি এৰিয়াত কোনখন সাম্ৰাজ্যই ৰুল কৰিছিলে ইট ওয়াজ the Kochari kingdom আৰু কছাৰী সকলে সন্ধিয়া যেহেতু নতুনকৈ সাম্ৰাজ্য এস্টাবলিশ কৰিছিলে ইষ্টাৰ্ণ সাইডৰ পৰা সন্ধিয়াক বহুত বেছি প্ৰবলেম ইহঁতে এওঁলোকে দিছিলে কছাৰী যে দিছিলে সেকেন্ড কথাতে গম পাইছিল যে জিমানবোৰ ইনভেজন হয় এই ইনভেজনবোৰ কোন ফালৰ পৰা হয় ফ্ৰম দা ওয়েস্টাৰ্ণ পাৰ্ট অফ কামৰূপা কিংডম দেন কামৰূপা কিংডম সেই কাৰণে তেওঁ কি কৰিলে কামৰূপা নগৰৰ পৰা কমতাপুৰলৈকে নিজৰ যিখন ৰাজধানী ক্যাপিটাল সিখন শিফট কৰিছিলে because of the problems that he was faced by the Kocharis and as he knew that key invasions were took place from the western part of the kingdom সেই কাৰণে যেহেতু ইয়াত যদি এফালৰ পৰা ইনভেজন হয় আৰু যদি কামৰূপা নগৰত যদি নিজৰ বেসটো থাকে নিজৰ যদি ৰাজধানী থাকে তো ইয়াতে নিজৰ আৰ্মি থাকিব ইয়াৰ পৰা ইয়ালৈকে আৰ্মি মানে আগবঢ়াই নিবৰ কাৰণে বহুত সময় লাগে সেই কাৰণে তেওঁ ভাবিলে কি কোলে লৈ যোৱাটো ভাল কামৰূপা নগৰৰ পৰা কমতাপুৰলৈ লৈ যোৱাটোৱে মোৰ বাবে উচিত হ'ব and that is why he shifted the capital from Kamrupa Nagar to Komotapur and as he established his capital at Komotapur সেই কাৰণে কি কোৱা হয় তেখেতক কমতা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলিও কোৱা হয় আৰু অসমৰ এখন নতুন সাম্ৰাজ্য সেই সময়তে আৰম্ভ হৈছিল যিখন সন্ধিয়াই আৰম্ভ বা স্থাপন কৰিছিল ঠিক আছে সেই সময়ত ইষ্টাৰ্ণ পাৰ্ট অফ আসামৰ এখন বহুত পুৰণা কিংডম আছিল সেইখন হৈ গল চুটিয়া কিংডম প্ৰেজেন্ট ডে বিশ্বনাথ চাৰিআলিৰ পৰা আৰম্ভ কৰি লখিমপুৰ ধেমাজি সময় সময়ে চুটিয়া কিংডম কোনো ডাঙৰ হৈ গৈছিল ইনক্লুডিং এই যিমানবোৰ আছে মাজুলী আছে ঠিক আছে এফালে তোমাৰ তিনিচুকীয়া ডিব্ৰুগড়লৈকে আৰু আপ টু খদিয়া এণ্ড ৰয়িং ৰিজন অফ অৰুণাচল প্ৰদেশ এই গোটেইখিনি এৰিয়ালৈকে কি আছিল ইয়াতে চুটিয়া সাম্ৰাজ্য আছিল তাৰ লগতে 1228 চনত অলৰেডি অসমত কোনে এন্টাৰ কৰিছিলে আহোম অসমত আহিছিল 1228 চনত আহিছিল ওই অসমৰ বৰভেটি গহিছিল বুলি গানটো জুবিনৰ চাগে শুনিছা সো কাৰ কথা কোৱা হৈছিল চাউলুং চুকাফাৰ কথা কোৱা হৈছিল বিকজ ইন 1228 Ahom kingdom was established in the Brahmaputra Valley. So 1228 কাৰণ 1240 ৰ কথা পঢ়ি আছো সো 1228 ত কি আহিছিল আহোম সকল আহিছিল তাৰ আগত চুটিয়া সকল তাৰ আগৰ পৰা ইয়াত আছিল এইফালে কছাৰীজ আছিল আৰু ইয়াতে কিছুমান ট্ৰাইবেল গ্ৰুপছে এই অঞ্চলখিনিত ৰাজত্ব কৰিছিল আৰু গোটেই ওয়েস্টাৰ্ণ পাৰ্ট অফ আসাম প্ৰেজেন্ট ডে কোচবিহাৰলৈকে গোটেই এৰিয়াটো কোনখন সাম্ৰাজ্যৰ আছিল ইট ওয়াজ under the Komota kingdom that was established by Sandhya. Okay, now tell me ইয়ালৈকে কাৰোবাৰ কিবা ডাউট আছে তুগিল খানে এটেক কামৰূপ আছো সন্ধিয়া চিটি বহুত ৰিজন আছে নট অনলি তুগিল খান এইটো মই এতিয়ালৈকে পঢ়ুৱাই নাই ন অলপ ধৈৰ্য ধৰা মোক কোৱা কোৱা জলদি কোৱা পাইছা ক্লিয়াৰ মানে খেলিমেলি হৈছে নেকি কাবাৰ কিবা খেলিমেলি আছে নেকি কৈ দিয়া 1 2 3 4 5 ঠিক আছে কাৰোবাৰ কিবা খেলিমেলি আছে নেকি is there any issues বিজয় সিধা হাতটো দি দিয়ে একো নাই বুজি পাইছো নাই ন সব চংগা আছে ঠিক আছে সকলো বুজি পাইছা ভেরি গুড ঠিক আছে ওকে প্ৰেৰণা ওকে সো নেক্সট পয়েন্ট থার্ড ইনভেশন ঠিক আছে থার্ড ইনভেশন was led by whom তুগরিল খান ফার্স্ট ইনভেশন কেতিয়া হৈছিল 1205 22 বছৰ পাছত সেকেন্ড ইনভেশন দ্বিতীয় আগ্ৰসন 1227 চন দ্বিতীয়ৰ পৰা 30 বছৰৰ পাছত 1257 চনৰ অসমলৈ কোন আহিছিল তেওঁ আছিল হি আছিল তুগরিল খান হি ওয়াজ তুগরিল খান সো এতিয়া কেছটো কি হৈছিল তোমালোকক এটা বস্তু ইয়াত কোৱা নাই যে সন্ধিয়াই ফাৰ্স্ট কামটো কি কৰিছিল ইয়াত আহি হি সিকিউৰড দা ইষ্টাৰ্ণ বাউন্ডাৰী কেলে বিকজ হি formed a marriage alliance with the Sutia kingdom ঠিক আছে সন্ধিয়া কি কৰিছিল নিজৰ জিয়েকক চুটিয়া সাম্ৰাজ্যৰ এজন ৰজালৈ কি দিছিলে এজন
কোঁৱৰলে প্ৰিন্সলে কি দিছিলে বিয়া দিছিলে ঠিক আছে কোন আছিলে কি আছিলে চুটিয়া কিংডম পঢ়াতে মই কম so he formed an alliance with Sutia kingdom to secure its eastern boundary যাতে এইফালৰ পৰা কোনো এটেক কৰিব নোৱাৰে যাতে চুটিয়া সকল আছে আৰু on the request of the Sutia king তেওঁ নিজৰ জীয়েকক বিয়া দিছিলে ভয় খাই বিয়া দিছিল খসা কথা ক'ব গ'লে ঠিক আছে তো marriage alliance এটা হৈছিলে with the help of that marriage alliance a diplomatic relationship was established between Komata kingdom and Sutia kingdom clear ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি when Tugril Khan invaded to Assam ঠিক আছে সেই সময়ত অসমৰ ৰজা কোন আছিল কমতা কিংডমৰ ৰজা কোন আছিল he was Sandhya so Tugril Khan the governor of Bengal marched against him in 1257 AD as mentioned earlier ঠিক আছে 1227 চনত কি কৰিছিলে তুগৰিল খান অসমলৈ আহিছিল আৰু তুগৰিল খানৰ আৰ্মিক আৰু তুগৰিল খানক কি কৰিলে he was killed মাৰি পেলোৱাৰ লগতে তেওঁৰ আৰ্মিক কোনে পৰাস্ত কৰিছিলে সন্ধিয়া আৰু তেওঁৰ আৰ্মি মানে কমতা সাম্ৰাজ্যৰ আৰ্মি কি কৰিছিলে তেওঁ হৰুৱাইছিল ওকে সো সুলতান তুগৰিল খান was defeated by then Komata ruler Sandhya okay because সেই সময়ত তুগৰিল খান কোন আছিল he was the governor of Bengal of that period ঠিক আছে তাৰ লগতে মই অলৰেডি দুটা পইণ্ট কৈছো যে সন্ধিয়াই কি কৰিছিলে he occupied certain portions of Gora and assumed the title Goreshwar and Sandhya also shifted his capital from Kamrup Nagar to Komotapur and that is why he is considered to be the real founder of Komotapur kingdom ঠিক আছে বুজি পাইছা কথাটো বুজি পাইছা না এতিয়া কথা হৈ গল কি এ Sandhya that means Sandhya line of kings যোনখিনি আছিল Sandhya আৰু তেওঁৰ বংশধৰ যিমানখিনি আছিল যোনে ৰাজত্ব কৰিছিলে they were called the early rulers of Komata kingdom তেওঁলোক কোন আছিল কমতা সাম্ৰাজ্যৰ আটাইতকৈ আগৰ যিসকল প্ৰথম সময়ত কমতা সাম্ৰাজ্যত ৰুল কৰা তেওঁলোকে আছিল ঠিক আছে তেওঁলোকে আছিল is it clear মানে তেওঁলোক প্ৰাথমিক শাসক আছিল কমতা সাম্ৰাজ্যৰ যেনেকৈ কামৰূপ সাম্ৰাজ্যৰ আণ্ডাৰত বেলেগ বেলেগ ডাইনেষ্টি আছিল সো কমতা সাম্ৰাজ্যৰ আণ্ডাৰত প্ৰথম ডাইনেষ্টিখন কোনে এষ্টাব্লিছ কৰিছিলে সন্ধিয়া এষ্টাব্লিছ কৰিছিলে ঠিক আছে বিশেষকৈ এনেকুৱা কোনো নাম নাছিলে কিন্তু তেওঁৰ সাম্ৰাজ্যখনত আৰু কেজনমান তেওঁৰ বংশৰ আৰু কেজনমান ৰজাই কমতা সাম্ৰাজ্যত ৰাজত্ব কৰিছিল তো তেওঁলোক কোন আছিল they were the early rulers the rulers in succession of Sandhya were মোৰ লগত মাতি যাবা মুখাদি মাতি যাবা সিন্ধু ৰায় ৰূপনাৰায়ণ and Singadhwaj ঠিক আছে সন্ধিয়াৰ পাছত কোন হৈছিলে সিন্ধু ৰায় ৰূপনাৰায়ণ and Singadhwaj later Singadhwaj the last ruler from Sandhya line of king Sandhyar নিজৰ বংশৰ শেষৰজন ৰজা Singadhwajক কোনে মাৰি পেলালে he was killed by his minister Pratapdas and Pratapdas established his own dynasty under Komata kingdom ঠিক আছে না এটো মনত কেনেকৈ ৰাখিবা যে সন্ধিয়াৰ পাছত কোনে ৰাজত্ব কৰিছিলে এনেকৈ মনত ৰাখিবা SRS এফালে সন্ধিয়া আছিল সন্ধিয়াৰ পাছত কোন আহিছিল তাৰ পাছত S then R then S now SRS মানে কি হয় মোক এবাৰ কৈ দিয়া কোন তিনিজন ৰুলাৰৰ কথা কৈছিলো কৈ দিয়া জলদি কোৱা জলদি কোৱা yes SRS মানে সিন্ধু ৰায় ৰূপনাৰায়ণ and Singadhwaj সোৱা তোমালোকে এবাৰ চাইছা ন তো মনত কেলে থাকিছে মনত কেনে থাকিছে সাবকনসিয়াস মাইন্ডৰ পাৱাৰ ঠিক আছে তুমি এবাৰ তোমাক মই নামটো দেখাই দিলো চকুৱে ক্যাপচাৰ কৰিলে দেন সাবকনসিয়াস মাইন্ডত থাকি গল দেন মই দি দিলো ক্লু এটা সাবকনসিয়াস মাইন্ডক যে SRS সো SRS মানে কি সিন্ধু ৰায় S for সিন্ধু ৰায় Rupnarayan R for Rupnarayan and Singadhwaj S for Singadhwaj so Sandhya Sindhu Rai Rupnarayan Singadhwaj
So this was the chronology of Sandhya line of kings. ঠিক আছে, and they were called the early rulers of Kamata kingdom. বুজি পাইছা তেওঁলোকক কি বুলি কোৱা গৈছিলে? কমতা সাম্ৰাজ্যৰ early rulers বুলি কোৱা গৈছিলে। Clear to you? Is it clear to everyone? ঠিক আছে? Yes, yes, Anamika. Everyone, very nice, very nice. মই আকৌ কৈছো কোনো যাতে এইটো লৈ বহি নাথাকিবা যে এই হ'ব পিছত লিখি ল'ম, লিখি লগত গৈ থাকিব লাগিব, আদাৰৱাইজ কনসেপ্ট ক্লিয়াৰ নহ'ব। ঠিক আছে, আৰু লাহে লাহে আগবাঢ়িলে মই এমচিকিউ এইটো দিয়া ষ্টাৰ্ট কৰি দিম, এক্সাম লোৱা ষ্টাৰ্ট কৰি দিম। ঠিক আছে, অকণমান আগবাঢ়ি ল'বলৈ দিছোঁ মানে মই। এনচিয়েণ্টটো শেষ নহয়, এনচিয়েণ্টটো এতিয়া ল'ব পাৰি আৰু মই হয়তো চাগে লৈ ল'ব পাৰোঁ এইটো সপ্তাহত, চাই লওঁ। ঠিক আছে, অ'কে। চ' এটলিষ্ট কামত আহিব লাগিব ন। আচ্ছা, এতিয়া কথাটো হৈ গ'ল কি সিংগাদৱাচ। ঠিক আছে, SRS এছৰ শেষৰ মানে এছজন, শেষৰ এছজন কোন আছে? সিংগাদৱাচ। সিংগাদৱাচক কোনে মাৰিলে? তেওঁৰে মানে কোৰ্টৰ এগৰাকী মিনিষ্টাৰ আছিলে, কোন আছিলে? প্ৰতাপধ্বজ। সেই মন্ত্ৰীজন প্ৰতাপধ্বজে কি কৰে? সিংগাদৱাচক মাৰি প্ৰতাপধ্বজে নিজৰ বংশ স্থাপন কৰিলে। না প্ৰতাপধ্বজৰ লাইনত যি চাৰিজন ৰজা আছিলে এনেকেই মনত ৰাখিব পৰা, নহ'লে বেলেগ ধৰণৰ মনত ৰাখিব পৰা। ঠিক আছে, বেলেগ ধৰণে কেনেকে তুমি ভাবা? 1305লৈকে কোনে ৰুল কৰিলে? সন্ধ্যা লাইন অফ কিংছে ৰুল কৰিলে 1305লৈকে। কোন কোন আছিল চাই লোৱা। পি ডি ডি আই, কি ক'লো? পি ডি ডি আই। পি ফৰ প্ৰতাপধ্বজ, ডি ফৰ ধৰ্মনাৰায়ণ, ডি ফৰ দুৰ্লভ নাৰায়ণ, এণ্ড আই ফৰ ইন্দ্ৰনাৰায়ণ। যদি তোমালোকে ক্ৰনলজিটো চোৱা, তাৰ লগত টাইমলাইনটো চোৱা, প্ৰতাপধ্বজ, ঠিক আছে, অ'কে, তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিল? 1305 পৰা 1325লৈকে। 1305 পৰা 1325লৈকে কিমান বছৰ ৰুল কৰিছিলে? 20 বছৰ ৰুল কৰিছিলে। নেক্সট আহিলে তেওঁৰ কাজিন ব্ৰাদাৰ ধৰ্মনাৰায়ণ। ধৰ্মনাৰায়ণে কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিল? ফ্ৰম 1325 to 1330 ফৰ দ্য পিৰিয়ড অফ 5 years। দেন কোন আহিলে? প্ৰতাপধ্বজৰ পুতেক, ঠিক আছে, দুৰ্লভ নাৰায়ণ। কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিল? 1330 to 1350, আনাদাৰ 20 years ৰুল কৰিছিল। দেন কোন আহিছিলে? দুৰ্লভ নাৰায়ণৰ পাছত কোন আহিছিলে? পুতেক ইন্দ্ৰনাৰায়ণ আহিছিল। এন ইন্দ্ৰনাৰায়ণে কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিল? 1350 পৰা 1365লৈকে। কেনেকে মনত ৰাখিবা মই তোমালোকক কৈ আছো। মনত ৰাখিবা 25, 20, 50। ইয়াত 1 2 হে নাই, বাকি সব একে। 25 আকৌ 20, দেন 50। ঠিক আছে, চ' 1305 পৰা প্ৰতাপধ্বজে ৰুল কৰা ষ্টাৰ্ট কৰিছিল। যদি এইখিনি নাচাও ন, 1305 পৰা যদি আমি নাচাও কোনে কেতিয়া ৰুল কৰিছিল, আমি জানো যে পি ডি ডি আই, অ'কে, প্ৰতাপধ্বজ 1305 to 13 কিমান হ'ব? 25, কাৰণ 20 বছৰ। নেক্সট জন 5 years, নেক্সট জন 20 years, নেক্সট জন 15 years। চ' পি ফৰ প্ৰতাপধ্বজ, ডি ফৰ ধৰ্মনাৰায়ণ। কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব? 5 বছৰ হ'লে 1325 পৰা 1330। দেন ডি ফৰ দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণ কিমান বছৰ পৰা? 20 বছৰ, 1330 পৰা 1350। দেন আই ফৰ ইন্দ্ৰনাৰায়ণ, 1350 পৰা 1365। ক্লিয়াৰ? মনত থাকিবনে? না মোক ক্ৰনলজিটো লিখি দিয়াচোন, উইথ দ্য নেম অফ দ্য ৰুলাৰ্ছ লিখি দিয়া, মোক ক্ৰনলজিটো লিখি দিয়া। ঠিক আছে, অ'কে, ফাইন হ'ল, চবে বুজি পাইছা? সিন্ধু ৰায়, ঠিক আছে। কি হ'ল? তাৰিফ, প্ৰাচুৰ্য, কৌশিক, অনামিকা, ৰক্তিম, জেলেনা, 5টা মানুহে কৈছে। বাকীকেইটা সুধি আছো ভাই। য়েছ, লিখি দিয়া, লিখা কেতিয়াবা কেতিয়ালৈকে আছিল। অ'কে, প্ৰতাপধ্বজ 1305 to 1325, ঠিক আছে। ৰক্তিম, ঠিক আছে। অ'কে, মই ৰুল কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিছিল সুধিছো, ঠিক আছে। এটলিষ্ট কিমান কিমান বছৰ কেতিয়া ষ্টাৰ্ট হৈছিল, কিমান কিমান বছৰ লিখি দিলেও হ'ল, তেতিয়া মনত থাকি যাব। তোমালোকে ক্ৰনলজিটো মনত থাকিলে, ৰাইট? Yes, Zarena, Pratapdas, okay, Prasujya, very nice, very nice.
Dipsika, okay, very good. Prerna, very good. Baki kini? Priyanka, okay, fine. Rakim, ঠিক আছে. ঠিক আছে. Kosik, okay, fine. Jintu, ঠিক আছে. Tarif, okay. থাকিল বাৰু তাৰিফ আৰু দুজন লিখি দিবা জুনজ্যোতি ঠিক আছে ঠিক আছে ওকে আৰু বাকি বাকিখিনি আচ্ছা এটা কোৱেশ্যনৰ লাষ্ট এনসাৰ দিয়া The second invasion to Kamrupa kingdom was led by whom? কামৰূপ সাম্ৰাজ্যলৈ দ্বিতীয়টো আগ্ৰাসন কোনে কৰিছিল আৰু কেতিয়া কৰিছিল কোনে কৰিছিল আৰু কেতিয়া কৰিছিল ওকে ৰক্তিম জুনজ্যোতি ঠিক আছে অনামিকা ফাইন ঠিক আছে এটো দি দিয়া দেন হৈ যাব আৰু আজিলৈকে ওকে অংকিতা ভেৰি নাইস Very nice. Dipsika, Jintu, Prasurja, Priyanka, Koshik, okay. 5 responses. 6. Prerna, okay. Very good. Ankita, okay. Fine. Good. Bijoy, বুজি পাই আছে নে তারিফ ঠিক আছে গিবাজনী নিবাস কিলজি জারনা ফাইন ঠিক আছে অনামিকা ওকে গিৱাজউদ্দিন আপুনি লিখি যাব হা বস্তুখিনি বিজয় জুনজ্যোতি ঠিক আছে ওকে ঠিক আছে সো ইয়ালৈকে থাকক নেক্সট ক্লাছত আকৌ লগ পাম কাইলে সো দ্যাটস অল ফৰ টুডে সেশন কাৰণ কাইলে কৰিলে আকৌ মিডল ৰুলাৰ্স খিনি শেষ কৰি দিম ওকে that's all for today's session thank you for attending the live class good night everyone see you tomorrow bye bye good night everyone bye okay welcome everyone welcome most welcome good night everyone good night welcome good night okay thank you everyone thank you so much for attending the live session okay see you tomorrow bye bye welcome everyone bye okay thank you good night parents